আমাৰ স্কিনৰ কাৰণে কিছুমান চৰ্বিজাতীয় খাদ্য বা কিছুমান আমাৰ ফেটি এচিড লাগে যদি আমাৰ শৰীৰত ফেটি এচিডছ বা চৰ্বিৰ অভাৱ হয় তেতিয়াও আমাৰ ছালখন শুকাবলৈ আৰম্ভ কৰে বা ড্ৰাই স্কিন হোৱা দেখা পোৱা যায় সেইটো কাৰণে আপোনালোকে কিছুমান হেলদি বস্তুৰ পৰা পোৱা চৰ্বি বা ফেটি এচিডছ আপোনালোকে গ্ৰহণ কৰিব যেনে আমাৰ বাদাম আখৰোট এলমণ্ডছ বা আমাৰ মাছৰ পৰা আমি বিভিন্ন ধৰণৰ ফেট পাওঁ ওমেগা 3 ফেটি এচিডছ যিবিলাক আপোনালোকৰ ছালখনৰ কাৰণে বহুত উপযোগী তেনেকুৱা ধৰণৰ চৰ্বি খাবলৈ আপোনালোকে চেষ্টা কৰিব যি আপোনালোকৰ ছালৰ মাত্ৰা ভাল কৰিব আপোনালোকৰ ছালখন ভাল কৰি তুলিব ড্ৰাই স্কিনৰ পৰা আপোনালোকক বচাই ৰাখিব ঠিক আছে তাৰ পিছত মই কম শাক-পাচলি বা ফল-মূলৰ ক্ষেত্ৰত আপোনালোকে পানীৰ পৰিমাণ বেছি থকা শাক-পাচলি বা ফল-মূল খাবলৈ চেষ্টা কৰিব যেনে আমাৰ তিয়হত প্ৰচুৰ পৰিমাণে পানী পোৱা যায় আমাৰ ৱাটাৰমেলন তৰমুজ বুলি আমি যাক কওঁ ঠিক আছে কমলা টেঙা যিবিলাক শাক-পাচলি বা ফল-মূলত পানীৰ পৰিমাণ বেছি থাকে তেনেকুৱা ধৰণৰ পাচলি বা ফল-মূল আপোনালোকে সেৱন কৰিব যি আপোনালোকক